এতিয়ালৈকে চাওক আমি যোৱা 21 তাৰিখ 22 তাৰিখৰ ৰাতিৰ পৰা আমি অভিযান চলাইছিলোঁ। অভিযানত আমি প্ৰথমে 3খন গাড়ী আমি ধৰিছিলোঁ। 3খন গাড়ী তাৰে 2খন আমি য'ত আনলোড কৰি আছিলে আমাৰ ভূতনাথ যিটো জেগা আছে গুৱাহাটীত, তাত গুদামত আপোনাৰ এই প্লাষ্টিক বেগসমূহ আনলোড কৰি থকা অৱস্থা আমি ধৰিছিলোঁ মানে কি আমাৰ এজ পাৰ GST ল যিবিলাক আমাৰ প্ৰপাৰ ডকুমেণ্টছ থাকিব লাগে, GST ইনভইচ বা কোনো ডকুমেণ্টছ নোহোৱাকৈ এই বস্তুবিলাক মানে প্লাষ্টিক বেগছবিলাক তাত আনলোড কৰি আহিছিলে বা কেৰি কৰি আনিছিলে গাড়ীয়ে। তো তাত আমি ধৰি তাত অভিযানটো চলাইছিলোঁ। তো আজি 3rd ডে'লৈকে আমি যেতিয়া কমপ্লিট আমাৰ যিটো এজ পাৰ GST যিটো প্ৰপাৰ প্ৰচিডিউৰ আমি ফ'ল' কৰি মানে 3 দিন আমি ৱেইট কৰিলোঁ। বস্তুৰ যিখিনি আপোনাৰ গুডখিনিৰ যি অনাৰ আছিলে ছটেলাল গুপ্তা বুলি আমি গম পাইছিলোঁ, কিন্তু তেওঁ আজিলৈকে দেখা নিদিলে বা তেওঁ কোনো মানে ৰিপ্ৰেজেণ্টেটিভ বা অথৰাইজ যিটো আমাৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট হওক বা কি কয় আপোনাৰ তেওঁ GST যোনে কাম কৰে কোনো মানুহ নাহিলে। সেইকাৰণে আমি গুডছখিনি তেওঁ যিটো গুদাউন আছিলে গুদাউনৰ পৰা আমি চিজ কৰি আনি আজি আমাৰ যিটো কৰ্পনৰ যিটো আমাৰ নিজৰ কাষ্টডিত আমি আনিছোঁ। তো ইয়াত অলমষ্ট আমি এতিয়ালৈকে 16,000 বেগছ 16,000 বেগছ আপোনাৰ পাৰ বেগছ অলমষ্ট আমাৰ 30 কেজিকৈ প্লাষ্টিক বেগছ আছে। তো সেই বেগছখিনি আমি ইয়াত পাইছোঁ এতিয়া যিটো প্ৰিলিমিনাৰী যে আমাৰ মানে কাউণ্টিং যিটো হৈছিলে তাত পাইছোঁ। তো তাত আমাৰ টেক্স ভেলু যিটো টেক্স আৰু যিটো ইয়াৰ টোটেল ভেলু যিটো হয় অলমষ্ট মাৰ্কেট ভেলু হিচাপত আমি হিচাপ কৰিবলৈ গ'লে 9 crores মানৰ বস্তু টোটেল আমি এতিয়ালৈকে পাইছোঁ। তাৰ যিটো টেক্স এমাউণ্ট হয় সেইটো অলমষ্ট মোৰ দেন 3 crores মানৰ ওপৰত ওলাইছে। তো তাৰ পৰা যিটো ইণ্টাৰেষ্ট এণ্ড পেনাল্টি সেইটোতো এক্সট্ৰা হয়। তো সেইকাৰণে আমি গোটেই গুডখিনি ইয়াত চিজ কৰি ইয়াত আমি দিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।